हेलो छात्र छात्रीসকল অহা 21 ফেব্ৰুৱাৰীত হ'বলগীয়া মেথছৰ এক্সামত কাৰণে এটি চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট দিয়া হ'ব চেপ্টাৰ ওয়াইজ এনেকৈ ইম্পৰ্টেন্ট দিয়া হ'ব যাতে এক্স্যাক্টলি কোৱেশ্চনটো নাহিলে কনসেপ্টটো একে থাকিব ওকে কোৱেশ্চন প্যাটাৰ্নটো বেলেগ বেলেগ হ'ব পাৰে বাট কনসেপ্টটো একেবাৰে এক্স্যাক্টলি সেম হ'ব সো ফাৰ্স্ট যদি কোনবাই একেটা প্ৰবলেম যেটা এক্সাম্পলৰ পৰা দিয়া হ'ব এক্সাৰসাইজৰ পৰা দিয়া যদি কোনবাই স্কিপ মাৰিম বুলি ভাবিছে বিলকুলই নামাৰিবা কিয়নো একেটাৰ ওপৰতে क्वेश्चन আহিব एमसीक्यू होक लॉन्ग क्वेश्चन सब एकेटा ओके ठीक है चलिए शुरू करते हैं मैं हूं अख्तर आप देख रहे हैं मेरा YouTube चैनल यदि मोर चैनल को सब्सक्राइब करा নাই प्लीज मेक श्योर टू सब्सक्राइब दिस चैनल যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকক ইয়াৰ পিছত পৰৱৰ্তী ভিডিঅ'টো হ'ব আমাৰ সায়েন্সৰ ওপৰত ম্যাথছৰ পৰীক্ষা যোৱাৰ পিছত ওকে এতিয়া 45 মার্কস আমার OMR সিটত আহিব ওকে ইয়াতে আমি আলোচনা কৰিম পুনৰ আলোচনাত MCQ 4 আহিব বাস্তৱ সংখ্যাত MCQ 3 আৰু লং কোৱেশ্চন 2 আহিব বহুপদত চোৱা MCQ কিমান আহিব 4 কোৱেশ্চন আহিব আৰু লং কোৱেশ্চন এটা আহিব 4 মাৰ্কৰ আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণ MCQ 4 আৰু লং কোৱেশ্চন 3 আৰু দ্বিঘাত সমীকৰণ MCQ 3 লং কোৱেশ্চন 3 আৰু সমান্তৰ প্ৰগতি 3 আৰু লং কোৱেশ্চন 3 আহিব সো এইকেইটা এইটো ভিডিওত আমি আলোচনা কৰিম চেপ্টাৰ ওয়াইজ ইম্পৰ্টেন্ট দিবলৈ এতিয়া প্ৰথম চেপ্টাৰটো হল বাস্তৱ সংখ্যাৰ কাৰণে তোমালোকে কি চাবা ওকে বাস্তৱ সংখ্যাৰ কাৰণে প্ৰথমটো যেটো আছে উপপাদ্য থিওৰাম ইকুইলিটি বিভাজন প্ৰমেয়িকা এই যেটো আছে a = bq + r এই কন্ডিশনটো মনত ৰাখিব লাগিব এই কন্ডিশনটো 0 <= r <= b এই কন্ডিশন এটো হল এটো মনত ৰাখিব লাগিব এটো পঢ়িবা তোমালোকে তাৰ পিছত আছে 455 আৰু 42 ৰ গহাগু উলিয়াব লাগে এইটো ইকুইলিটিৰ বিভাজন প্ৰমেয়িকা উলিয়াইতো গহাগু উলাম গহাগু কিমান ওলাইছে 7 এটো মনত ৰাখিবা ওকে নেক্সট টু কোনটো নেক্সট উদাহৰণ যেটো পেজ নাম্বাৰ 30 আছে 30 ৰ উদাহৰণ 2 চাবা উদাহৰণ 4 চাবা এইবোৰ স্কিপ নামাৰিবা ওকে নেক্সট আছে এক্সারসাইজ 1.1 ৰ কোৱেশ্চন 1 ৰ ৰোমান 1 চাবা এই 4 চাবা 6 চাবা একেটা চালে বাকি কেটা এনে কভার হ'ব ওকে তাৰ পিছত আছে কোৱেশ্চন নাম্বাৰ 3 আছে 3 টো চাবা আৰু কোৱেশ্চন নাম্বাৰ 6 এটা আছে এটো ইম্পৰ্টেন্ট হয় এই 6 টো চাবা আৰু লাষ্টটো এটো প্ৰি বোৰ্ডত আহিছিল এক্স্যাক্টলি এটো চাব পাৰা ওকে এটো হল এক্সারসাইজ 1.1 ৰ একেটা স্কিপ নামাৰিবা ওকে তাৰ পিছত পেজ নাম্বাৰ 35 ৰ উদাহৰণ 6 চাবা ওকে উদাহৰণ 6 হোৱাৰ লগে লগে এটা ফৰ্মুলা আছে লহাগু ইনটু গহাগু ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল এইটোৰ ওপৰতো কোৱেশ্চন আহিব আৰু উদাহৰণ 7 টো ইম্পৰ্টেন্ট আছে 7 টো চাবা 96 আৰু 44 গহাগু উলাব লাগে আৰু ইয়াৰ পৰা লহাগু লোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ওকে তাৰ পিছত উদাহৰণ 8 যেটো আছে এটো আগৰ 2020 ত আহিছিল এটো চাব পৰা ওকে তাৰ পিছত এক্সারসাইজ 1.2 কোৱেশ্চন নাম্বাৰ 2 চাবা 2 লহাগু আৰু গহাগু উলাব লাগে আৰু দুটা সংখ্যা দিয়া আছে এবোৰ এটা কৰিলে বাকি কেটা কভার হৈ যাব আৰু এই কোৱেশ্চন নাম্বাৰ যেটো 4 আছে এটো চাবা ওকে সো এইখিনি চালে হ'ব আৰু নেক্সট আমাৰ আছে পৰিমেয় সংখ্যা ৰুটটো যে পৰিমেয় সংখ্যা এটো প্ৰুফ কৰা এটো বহুত কমে আহে তথাপি মানে এবাৰ চাই যাবা যদি ফাৰ্স্ট বছৰৰ ষ্টাৰ্টিংৰ পৰা এটো সবে লৈ কষ্ট কৰি আছে আৰু উদাহৰণ 10 চাবা ওকে সো তাৰ পিছত 1.3 ইটো এক্সারসাইজ না উদাহৰণ দুটাই চালে হ'ব তাৰ পিছত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হল দশমিক বিস্তৃত আৰু পৰিসমাপ্ত ওকে আমাৰ এনেকুৱা দিয়া থাকিলে আমাৰ সুধিব কোৱেশ্চনত বাৰে বাৰে ৰিপিট হৈছে আগৰ প্ৰিভিয়াস ইয়াৰতো ৰিপিট হৈছে এনেকুৱা দেখিছিল দশমিক বিস্তৃত সংখ্যা কিমান মানে দশমিকৰ পিছত কেইটা অংক থাকিব এটো কিমান আগৰবাৰ আহিছিল এইটো দিয়া থাকিলে দশমিকৰ পিছত কেইটা অংক থাকিব 1 2 3 4 এনেকৈ দিয়া থাকিব সো ৰোমান 1 2 3 4 এইবোৰ একেটা বহুত ইম্পৰ্টেন্ট হয় একেটা তোমালোকে এবাৰ চাই যাবা ওকে বহুত ইম্পৰ্টেন্ট হয় দশমিক বিস্তৃত সংখ্যাৰ পিছত কেইটা অংক থাকিব ওকে সো তাৰ পিছত চাব লগা আছে এইটো এটা আছে দশমিক বিস্তৃত কেইটা অংক থাকিব দশমিক বিস্তৃত হয় না নহয় হেতু চাব লাগিব ওকে এখিনি চালে সাফিশিয়েন্ট আৰু নেক্সট চেপ্টাৰ চাও এতিয়া বহুপদত বহুত আছে MCQ ত আছে 4
MCQত আছে 4 আৰু লং কুৱেশ্যনতো 4 আছে ওকে প্ৰথমত আমি কি কৰিম আমি শূন্য বহুপদৰ কাৰণে কি আছিল গ্ৰাফ আছিল গ্ৰাফটো আমাৰ এনেকুৱা হয় এই যেটো ইউৰ দৰে ওপৰ ফালে থাকে তেতিয়া কন্ডিশন হ'ব a greater than 0 আৰু ইউ টো যদি তল ফালে থাকে n ৰ নিচিনা a less than 0 এই দুটা কন্ডিশনৰ ওপৰত গ্ৰাফ আহিব পাৰে ওকে 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 এটো প্ৰথম এক্সাৰসাইজত ইমান হাই নাই যদি গ্ৰাফডাল x অক্ষৰ যিমান অক্ষত কাটিছে তেতিয়া হিমান কেটা শূন্য থাকিব এটো বেলেগ কথা এতিয়া চাও ডাইৰেক্ট ফৰ্মুলা এটো শূন্য দুটাৰ যোগফলৰ ফৰ্মুলাটো মনত ৰাখিব লাগিব শূন্য দুটাৰ পূৰণফলৰ ফৰ্মুলাটো তাৰ পিছত উদাহৰণ 2 চাবা শূন্য দুটা ওলোৱা আছে আৰু সত্যাপন কৰিব লাগিব ওকে উদাহৰণ 2 পিছত উদাহৰণ 4 চাবা উদাহৰণ বহুত ইম্পৰ্টেন্ট হৈছে ওকে তাৰ পিছত এটো শূন্য তিনিটা ত্ৰিঘাত বহুপদৰ যোগফল কিমান এই দুটা আৰু এই তিনটা মনত ৰাখিবা জাস্ট ফৰ্মুলাটো আহিব এমসিকিউ টাইপ দিব পাৰে ওকে তাৰ পিছত এই 2.2 বহুত ইজি হয় এইব কোৱেশ্চন নম্বৰ 2 আৰু 3 চালে হল ওকে তো এটোৱে তাৰ পিছত আহিব আমাৰ এইটো বহুপদ ৰাখিবৰ হৰণ কৰাৰ কাৰণে এইটো উদাহৰণ যেটো 8 আছে এটো বহুত ইম্পৰ্টেন্ট হয় 2015 ত কোৱেশ্চনটো আহিছিল এইটো চাবা তাৰ পিছত উদাহৰণ 9 চাবা পেজ নম্বৰ 62 উদাহৰণ 9 চাবা ওকে তাৰ পিছত 2.3 এক্সাৰসাইজৰ 2.3 এক্সাৰসাইজত এতে চাব লগা 4 মাৰ্কৰ আছে কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আৰু কোৱেশ্চন নম্বৰ 6 ৰ ৰোমান 1 আৰু 2 ওকে কোৱেশ্চন 3 আৰু কোৱেশ্চন 6 ৰ ৰোমান 1 and 2 আৰু উদাহৰণ যেটো 9 আছিল এটো বহুত ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চনটো ৰিপিট হৈ থাকে ওকে তাৰ পিছত এটো চেপ্টাৰ হেক এতিয়া চোৱা বহুপদ এটা কি হ'ব নোৱাৰে বাস্তৱ হওক x ৰ দিগাত ax bx ax স্কয়ার bx প্লাস c আর যত abc বাস্তৱ হিন্দী কিন্তু a not equal to 0 হ'ব এইটো কন্ডিশনটো তুমি মনত ৰাখিব লাগিব আৰু শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফলৰ সূত্ৰটো মনত ৰাখিব লাগিব আৰু শূন্য তিনিটা থাকিলে তিনিটাৰ যোগফল কি আৰু শূন্য তিনিটাৰ পূৰণফল কি এটো মনত ৰাখিব লাগিব ওকে এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এইটো চেপ্টাৰৰ পৰা আহো এইটো চেপ্টাৰত 3 আৰু 3 মাৰ্কস আহিব 3 MCQ and 3 লং কোৱেশ্চন আহিব ওকে 3 MCQ 3 লং কোৱেশ্চনত এতে আমাৰ আহিব লগা আছে ওকে প্ৰথম এক্সাৰসাইজতে একো নাই আহিব লগা তাৰ পিছত এইটো চাও যেতিয়া আমাৰ অসংগত হ'ব অসংগত হলে আমাৰ কেনেকুৱা আছে ওকে সমাধান নথকা ৰৈখিক সমীকৰণ এজৰক অসংগত বোলে মানে যদি ৰৈখিক দুটা সমীকৰণৰ সমাধান নাথাকে তেতিয়া অসংগত বোলে অসংগত হোৱাৰ চৰ্তটো আমাৰ কি লাগিব সমাধান নোহোৱাটো কেনেকুৱা আছিল হেতু পিছত গম পাম আৰু সংগত হলে এটা সমাধান থাকিব এজৰ সমাধান থাকিব এটো সংগত সো এটো মনত ৰাখিব লাগিব যদি এটা অদ্বিতীয় সমাধান আছে তেনে সমীকৰণজোৰক আমি কি বুলি কওঁ সংগত ওকে আৰু যদি একো সমাধান নাই তেতিয়া হলো অসংগত এটো মনত ৰাখিব লাগিব ওকে তাৰ পিছত তিনিটা যে ফৰ্মুলা আছে e1 by e2 not equal to b1 by b2 এটো হল পৰস্পৰ কটাকটি কৰে আৰু পৰস্পৰ মিলি যোৱাটো কি আছিল আৰু সমান্তৰাল ৰেখাটো এটো মনত ৰাখিব লাগিব ওকে সো নেক্সট চাও 3.2 এইবোৰ যেটো তিনিটা ফৰ্মুলা আছিল এই তিনিটা ফৰ্মুলাটো তে তোমালোকে এটো 3 নাম্বাৰটোত চাব পাৰা মানে a1 by a2 b1 by b2 আৰু c1 by c ৰ ওপৰত নিৰ্ণয় কৰি তলৰ সমীকৰণবোৰ সংগত নে অসংগত এটো মানে ইম্পৰ্টেন্ট আছে ওকে তাৰ পিছত এই যেটো 5 নম্বৰ কোৱেশ্চন এটো ৰিপিট এটো কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন তোমালোকে চাই যাবা তাৰ পিছত ওকে তাৰ পিছত 3.3 পেজ নম্বৰ 82 এটা সো এটো কোৱেশ্চন 2 চাবা তাৰ পিছত কোৱেশ্চন 3 ৰোমান 1 2 3 ৰোমান 1 চাব পাৰা 2 চাব পাৰা 3 চাব পাৰা ইম্পৰ্টেন্ট আৰু এই কোৱেশ্চন নম্বৰ ৰোমান 5 যেটো আছে এটো ইম্পৰ্টেন্ট মানে প্ৰিভিয়াস 22 16 20 মানে আহিছিল ওকে সো
এইকেইটাৰ লগত ৰিলেটেড আৰু মানে প্ৰিভিয়াছ এক্সাৰচাইজ আছে ৰোমান 1 ৰোমান 2 ৰোমান 3 আৰু ৰোমান 5টো তোমালোকে চাবা ওকে সো তাৰ পিছত এটা আছে উদাহৰণ 30 যেটো আছে পেজ নাম্বাৰ 85 ৰ উদাহৰণ 32 বহুত ইম্পৰ্টেন্ট হয় এটো চাবা ওকে 3.4 ৰ এক্সাৰসাইজত আমি কোৱেশ্চন নাম্বাৰ 2 ৰোমান 1 সাম 2 সাম 3 সাম ওকে এই তিনটা চালে হ'ব এই তিনটা বহুত ইম্পৰ্টেন্ট হৈ আছে ওকে তাৰ পিছত এইটো সোৱা এইটো ফৰ্মুলা হলে অদ্বিতীয় সমাধান থাকে এইটো হলে অসীম সংখ্যক সমাধান থাকে এইটো হলে কোনো সমাধান নাথাকে এইটো মনত ৰাখিব লাগে আগতে এবাৰ কৈছো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত উদাহৰণ যেটো 50 আছে পেজ নাম্বাৰ 91 ৰ উদাহৰণ 15 এটো ইম্পৰ্টেন্ট হয় 3.5 এক্সারসাইজত কোয়েশ্চন নাম্বার যেটো 2 আছে এটো ভেরি ইম্পর্টেন্ট হয় এটো চাবা ওকে তাৰ পিছত চাব লগা আছে এইটো 4 ৰ ৰোমান 2 এইটো কোয়েশ্চনটো ইম্পর্টেন্ট এটা ভগ্নাংশ লগৰ পৰা 1 বিয়োগ কৰিলে ই হৈ গো 1/3 ইয়াৰ হৰৰ লগত 8 যোগ কৰি ই হৈ গো 1/4 ভগ্নাংশটো নিৰ্ণয় কৰিব লাগে এটো বহুত ইম্পর্টেন্ট আৰু আছে কোয়েশ্চন 4 ৰ যেটো 5 আছে ওকে ৰোমান 5 এটো বহুত ইম্পৰ্টেন্ট এটো ৰিপিটেড কোৱেশ্চন প্ৰিভিয়াস ইয়াৰতো আহিছিল ওকে এটো চাব লাগিব নেক্সট আমি 3.6 ৰ কোৱেশ্চন নাম্বাৰ 1 ৰ এটো 1 আৰু 2 চালে হল এটো এমসিকিউ টাইপৰ এটা কোৱেশ্চন আহিব পাৰে বাকি চাব নালাগে ওকে এটো হল দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ মানে এটা কোৱেশ্চন সিলেক্টিভ হয় এটা কোৱেশ্চন তোমালোকে চাবা ওকে এতিয়া আমি আহিম দ্বিঘাত সমীকৰণৰ এইটো স্যার দ্বিঘাত সমীকৰণৰ এইটোৰ পৰা এটাই মানে দ্বিঘাত সমীকৰণৰ সাধাৰণ ৰূপটো কি হয় ax² + bx + c = 0 এই আর হেতু যত abc হল বাস্তৱ সংখ্যা কিন্তু a ≠ 0 হ'ব লাগিব এইটো কন্ডিশন মনত ৰাখিব লাগিব ওকে তো দ্বিঘাত সমীকৰণটো দি কেনে কি ক'ব যে কোনটো কন্ডিশন সঁচা হয় a ≠ 0 আমি মনত ৰাখিব লাগিব সো এইটো ইম্পৰ্টেন্ট এটো চাবা ওকে তাৰ পিছত কেইটামান আমাৰ উদাহৰণ আছে ওকে 4.1 ত তলত বোৰ দ্বিঘাত সমীকৰণ হয় না নহয় চেক কৰিব লাগিব এটো ভেৰিফাই কৰিব লাগিব কোৱেশ্চন নাম্বাৰ 7 টো চাবা মানে কোৱেশ্চন নাম্বাৰ 4 টো চাবা কোৱেশ্চন নাম্বাৰ 6 টো চাবা এইবোৰে ইম্পৰ্টেন্ট হৈ আছে ওকে তাৰ পিছত নেক্সট আমি আগবাঢ়িম ওকে পেজ নাম্বাৰ 108 কোৱেশ্চন নাম্বাৰ উদাহৰণ নাম্বাৰ 5 যেটো আছে এটো ইম্পৰ্টেন্ট হয় এটো চাবা এতিয়া আহিম এক্সারসাইজ 4.2 উৎপাদীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰা ইয়াৰ পৰা যিকোনো এটা আহিব পাৰে সাপোজ ইয়াৰ পৰা দুই এটা চাই যাবা ৰোমান 1 তাৰ পিছত ৰোমান 4 এইবোৰ চালে হয় ওকে তাৰ পিছত কোৱেশ্চন নাম্বাৰ যেটো 5 আছে এটো ইম্পৰ্টেন্ট হৈ আছে ওকে এইবোৰ কোৱেশ্চনবোৰ 3 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে সো হল এখিনি তাৰ পিছত নেক্সট আমি আগবাঢ়িম ইম্পৰ্টেন্ট ওকে এতিয়া সোৱা দ্বিঘাত সূত্ৰটো আমাৰ কি আছিল দ্বিঘাত সূত্ৰটো আমাৰ কি আছিল x = -b + √(b² - 4ac/2ac c এইটো এক্স্যাক্টলি মনত ৰাখিব লাগিব তলৰ কাৰণে এটা সমীকৰণটো দিয়া থাকিব ax² + bx + c মূল দুটা কি কি এইটোই মূল এটা মাইনাসত এটা প্লাসত এই দুটা হল আমাৰ মূল এই দুটা মনত ৰাখিব লাগিব ওকে সো নেক্সট আমি উদাহৰণ যেটো 13 আছে পেজ নাম্বাৰ 119 এটো ৰোমান 1 2 3 এই তিনটাই চাই যাবা মূলবোৰ সুধিব পাৰে আমাক ওকে তাৰ পিছত আমি এক্সারসাইজ 4.3 চাম 4.3 এইটো ৰোমান কোৱেশ্চন নাম্বাৰ 1 ৰ ৰোমান 1 আৰু এই ৰোমান 4 টো ইম্পৰ্টেন্ট হৈ আছে ওকে সো এইবোৰ কোৱেশ্চনবোৰ ৰিপিট হৈ থাকে এইটো নাহিলে ইয়াৰ নিচিনা বেলেগ এটা আহিব ওকে তাৰ পিছত কোৱেশ্চন নাম্বাৰ 4 চাবা এটো ইম্পৰ্টেন্ট তাৰ পিছত কোৱেশ্চন নাম্বাৰ এই যেটো লাষ্টত আছে 11 এটো বহুত ইম্পৰ্টেন্ট হৈছে বহুত ৰিপিটেড কোৱেশ্চন হয় এটো ওকে ওকে তাৰ পিছত যেটো b² - 4ac > 0 হলে কি হ'ব ইকুৱেল টু 0 হলে কি হ'ব লেস দেন 0 হলে কি হ'ব এই তিনিটাটো ভেরি ইম্পৰ্টেন্ট হয় ওকে আৰু এই b² - 4ac কি বুলি কোৱা হয় বেদ নিৰপেক্ষ বুলি কোৱা হয় এটো
মনত ৰাখিবা ওকে তাৰপিছত এতিয়া আমি এক্সাৰসাইজত আহিম ওকে এক্সাৰসাইজৰ কাৰণে এইটো বেলেগ একো নাই কোৱেশ্চন নাম্বাৰ 3 ইম্পৰ্টেণ্ট এইটো চালে হ'ল বাস ওকে তাৰপিছত এইটো b স্কয়াৰ মাইনাস ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল টু 0 য'ত abc বাস্তৱ সংখ্যা a নট ইকুৱেল টু 0 এইটো আগতে কৈছে এইটো মনত ৰাখিবা ওকে তাৰপিছত এইটো হ'ল মূল দুটা হ'ল এইটো মনত ৰাখিব লাগিব তাৰপিছত তিনিটা কন্ডিশনটো মনত ৰাখিলে চেপ্টাৰটো নেক্সট হৈ আছে ওকে এতিয়া সমান্তৰ প্ৰগতিত চাও সমান্তৰ প্ৰগতিত এতিয়া সমান্তৰ প্ৰগতিত দুটা বস্তু মনত ৰাখিবলৈ প্ৰথম পদ a সাধাৰণ অন্তৰ d এইবোৰ মনত ৰাখিব লাগিব আৰু ফৰ্মুলাটো মনত ৰাখিব লাগিব ওকে এতিয়া এটা সমান্তৰ প্ৰগতিত হয় না নহয় এইটো পৰীক্ষা কৰাৰ কাৰণে এইটো চাই এটা কিবা এটা শ্ৰেণী দিয়া থাকিব এইটো সমান্তৰ প্ৰগতি হয় না নহয় আমি চেক কৰাটো ইম্পৰ্টেন্ট হয় ওকে সো ওকে এইটো হল 5.1 অৰ 5.1 অৰ কাৰণে ওকে ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা নাই 5.2 পৰা ইম্পৰ্টেন্ট কোৱেশ্চন হোৱাকে দি দিম উদাহৰণ যেটো 3 আছে 2 7 12 এটো সমান্তৰ প্ৰগতি 10 তম পদটো ওলাব লাগে এটো ইম্পৰ্টেন্ট হৈ আছে আৰু সমান্তৰী প্ৰগতি n তম পদটো কি হেতু ফৰ্মুলাটো মনত ৰাখিব লাগিব ওকে তাৰ পিছত উদাহৰণ যেটো 5 আছে এটো চাবা তোমালোকে বহুত ইম্পৰ্টেন্ট হৈ আছে ওকে তাৰ পিছত উদাহৰণ 7 ইম্পৰ্টেন্ট হয় ওকে উদাহৰণ 8 চাবা একে সিস্টেমটো একে পেজ নাম্বাৰ 139 ওকে তাৰ পিছত দিছা 5.2 এক্সারসাইজ 5.2 এইটো ইম্পৰ্টেন্ট এৰি ইম্পৰ্টেন্ট হল এইটো চাই এইটো মানে অলপ ব্ল্যাঙ্ক মাৰি আছে দেখা না যায় তথাপি মই কোৱেশ্চন নাম্বাৰ কৈছো কোৱেশ্চন 4 চাবা কোৱেশ্চন 6 চাবা কোৱেশ্চন 8 চাবা ইয়াৰ পিছত আৰু কোৱেশ্চন 9 টো চাব পাৰা ওকে আৰু কোৱেশ্চন 17 যেটো আছে এটো বহুত ইম্পৰ্টেন্ট হয় এটো চাবা একটা চালে হ'ব 4 6 8 9 17 এটো হল এক্সারসাইজ 5.2 হয় ওকে ইয়া তাৰ পিছত এইটো SN ৰ ফৰ্মুলাটো SN তম পদৰ যোগফলৰ ফৰ্মুলাটো মনত ৰাখিবা এটো এনেকাও হয় কেতিয়াবা এনেকুৱাও হয় ওকে সো to এইটো চেপ্টাৰৰ পৰা ওকে এইটো 5.3 কোৱেশ্চন নাম্বাৰ যেটো 12 আছে এইটো ইম্পৰ্টেন্ট 14 ইম্পৰ্টেন্ট হৈ আছে আৰু 10 টো ইম্পৰ্টেন্ট কিয় এনেকুৱা দিয়া আছে ইয়াৰ পৰা প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো ওলাব পাৰি এই অন্তম পদটো আমাৰ দিয়া আছে ইয়াৰ পৰা এই দুটা কোৱেশ্চনবোৰ চাই যাবা ওকে আৰু কোৱেশ্চন নাম্বাৰ 9 টো চালে হল আৰু ইফালে ইমান যাব নালাগে বিকজ এক্সামৰ কাৰণে ইমান টাইম নাই ইফালে নাই এতিয়া ইফালে হল আপ টু সমান্তৰ প্ৰগতি চেপ্টাৰ 5 চেপ্টাৰ ওয়াইজ 4 ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাই যাবা ওকে যিমান পাৰা একেটা কোৱেশ্চন স্কিপ নামাৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ৰিপিট নহলে কনসেপ্ট আমাৰ এখিনিৰ ওপৰতে থাকিব ওকে সো নেক্সট ভিডিওৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবা